নমস্কাৰ, মই বৰ্তমান উপস্থিত আছো ফুলবাৰীৰ কমলপুৰ গাঁৱত। ইয়াতে আমাৰ জ্যেষ্ঠ ব্যক্তি এজনক লগ পালো। আহক তেওঁৰ পৰা জানিব চেষ্টা কৰো আগন্তুক 2026 বিধানসভা নিৰ্বাচনত তেওঁলোকৰ কি চিন্তাধাৰা কৰিছে আগন্তুক নিৰ্বাচনক লৈ। আপোনাৰ নামটো? মোৰ নাম মুৰলী কোচ। মোৰ ঘৰ ফুলবাৰীত। মই এজন ৰিটায়াৰমেণ্ট শিক্ষক। 2021 চনত মই ৰিটায়াৰ কৰিছো। গতিকে মই জ্যেষ্ঠ নাগৰিক হিচাপে গণ্য কৰে ৰাইজে। গতিকে আগন্তুক 2026 বিধানসভা নিৰ্বাচনত ক্ষেত্ৰত আপোনালোকৰ চিন্তাধাৰা বা আপোনালোকৰ মতামত কেনেধৰণৰ? যিহেতু ৰঙানদী সমষ্টি নতুনকৈ সৃষ্টি হৈছে, 74 নং ৰঙানদী সমষ্টি, গতিকে ইয়াৰ এজন উদীয়মান MLA যিহেতু বিধানসভাৰ বিধায়ক হিচাপে আমি পাব গৈছো, যিজনে নাওবৈচাৰ পৰা ফালৰি কাটি অহা বা নতুনকৈ অসমৰ সৃষ্টি কৰা নতুন সমষ্টি ৰঙানদী 74 নং ৰঙানদী সমষ্টিলে আমি যুৱ এজন নেতাক বিচাৰিছো, যিজনে ফুলবাৰী তথা নাওবৈচাৰ পৰা ফালি অহা ৰঙানদী সমষ্টি যিখিনি মানে অভাৱ অনাটন, শিক্ষা, স্বাস্থ্য, ৰাস্তা পদূলি, ইয়াৰ ৰাইজৰ মাটি বাৰীৰ যি সংক্ৰান্তীয় অসুবিধা, যিখিনি মাটিৰ পট্টন নাই, যিহেতু ইয়াত ভূমিপুত্ৰসকলে ইয়াত বসবাস কৰে, সেয়েহে সেইসকলক যাতে ভূমিপট্টন পায় আৰু ৰাইজৰ যিখিনি সা সুবিধা সকলোখিনি পোৱাৰ আমি ব্যৱস্থাৰে ইয়াৰ এজন উদীয়মান ডেকা যুৱকক আমি বিচাৰিছো, যিজনে আমি এজনক সম্ভাৱ্য এজন ব্যক্তি ঋষিৰাজ হাজৰিকা ডাঙৰীয়া, তেখেতে ফুলবাৰী তথা ৰঙানদী সমষ্টিৰ বিভিন্ন সময়ত ৰাইজৰ দুখ দৰ্দশাৰ সময়ত তেওঁ উপস্থিত হৈ যিকোনো সময়তে ৰাইজক সহায় সহযোগ দি আহিছে। আৰু যিকোনো ব্যক্তিয়ে, কোনো বৃদ্ধ বা কোনো পংগু লোকক যি য'ত সহায় সাৰথি লাগে সকলোখিনি দি আহিছে। গতিকে আমি ৰঙানদী সমষ্টিৰ বিধায়ক হিচাপে বিজেপিৰ প্ৰাৰ্থী শ্ৰী ঋষিৰাজ হাজৰিকাক আমি কামনা কৰিছো, তেখেতে যাতে হয় অহা বিধানসভা সমষ্টিত জয়যুক্ত হ'ব পাৰে বা তেখেত আমাৰ পৰা হয়, আমি সকলো ফালৰ পৰা সহায় সহযোগ তেওঁলৈ আগবঢ়াম বুলি আমি দৃঢ় সংকল্প লৈছো। আৰু আমাৰ ৰাইজে, ফুলবৰীয়াবাসী বা ৰঙানদীবাসীয়ে তেওঁকে আমি অহা 2026 চনৰ যি বিধানসভা নিৰ্বাচন হ'ব তাত বিপুল ভোটত জয়যুক্ত কৰিম বুলি আমি মনত সংকল্প কৰিছো। 5 বছৰ পৰিকল্পনা কেনেধৰণৰ? আমাৰ ইয়াৰ ৰাস্তা পদূলি অসুবিধা, ইয়াত মানে যাতায়াতী অলপ অসুবিধা, যিহেতু আগৰ আমাৰ ইয়ালৈ যি অসম ৰাজ্যিক পৰিবহণ বিভাগৰ আমাৰ ইয়াৰ লগত যোগাযোগ আছিল, সেই হিচাপে এতিয়া আজি 15 বছৰমান হ'ল সেই সুবিধাটো আমাৰ ৰাইজে পোৱা নাই। সেই সুবিধাটো আমাক কৰি দিব। লগতে আমাৰ ইয়াত চিকিৎসা সেৱাৰ যথেষ্ট গাফিলতি, যিহেতু ইয়াত এখন 10খন বিচনাযুক্ত এখন হস্পিটেল আছে, সেই হস্পিটেলত আমাৰ ৰেগুলাৰ মানে স্থায়ীভাৱে ডাক্তৰ নিযুক্তি নাই। নাওবৈচা 30খন বিচনাযুক্ত হস্পিটেলৰ আণ্ডাৰত তেওঁ কাম কৰে, কিন্তু নাওবৈচাৰ যেতিয়া ৰাতিৰ ডিউটি হয় তেতিয়া সেইকেইদিন আমাৰ ইয়াত অনুপস্থিত হয়। এখন 10খন বিচনাযুক্ত যেতিয়া তাত গৰ্ভৱতী মহিলা বা কোনোবা প্ৰসৱ বেদনাত যদি মানে কাটৰ হেৰি হয়, তেতিয়াও আমাৰ ইয়ালৈ ডাক্তৰ পাবলৈ নাই। আৰু ইয়াত গাড়ী মটৰৰ অসুবিধাৰ কাৰণে নাওবৈচালৈ নিয়াটো যথেষ্ট অসুবিধা হয়। সেইখিনি আমাৰ পৰিকল্পনাত আছে, যিখিনি আমাৰ সা সুবিধা তেওঁ কৰি দিব বুলি তেওঁৰ ওপৰত আমি ভৰসা কৰিছো।